মহানগৰীৰ জোনালীত হায়দৰাবাদস্থিত কিমছ হাস্পতালৰ OPD সেৱা মুকলি বিশিষ্ট চিকিৎসা বিজ্ঞানী ডাক্তৰ এছ চহৰীয়াই মুকলি কৰে OPD সেৱা এতিয়াৰে পৰা হায়দৰাবাদৰ সলনি গুৱাহাটীত উপলব্ধ কিমছ হাস্পতালৰ সা-সুবিধা চিকিৎসা সেৱা ৰোগীৰ বাবে সহজসাধ্য কৰি তোলাৰ ক্ষেত্ৰত এই পদক্ষেপ কিমছ কৰ্তৃপক্ষৰ মহানগৰীৰ এই OPD সেৱাত উপস্থিত থাকিব বহুকেইগৰাকী জ্যেষ্ঠ চিকিৎসক ক্ৰমে বিশিষ্ট চিকিৎসক ডাক্তৰ শ্ৰীকান্ত আপাচানী ডাক্তৰ হৰ্ষবৰ্ধন ৰেড্ডি ডাক্তৰ ই ৰবি ডাক্তৰ অশ্বিনী দত্ত ডাক্তৰ শ্ৰীনিবাস কাছাকে ধৰি বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসক থাকিব OPD সেৱাত 7 এডভান্স হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডৰ বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাসৰ প্ৰচেষ্টাত মহানগৰীত এতিয়া উপলব্ধ হ'ব এই কিমছ হাস্পতালৰ চিকিৎসা সেৱা কিমছ হস্পিটেলটো হ'ল কি এটা ওৱান ষ্টেপ সলিউশ্যন তাতে যিকোনো কিছুমান যদি বেমাৰী আহে কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম একেলগে লিভাৰৰ প্ৰব্লেম একেলগে পেটৰ প্ৰব্লেম সেইটো কাৰণে তেওঁলোকে বেলেগ বেলেগ হস্পিটেলত দৌৰিব নালাগে কিমছ ইজ এ ব্ৰেণ্ড আৰু এইখন চহৰীয়া অলৰেডি কৈছে ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট হস্পিটেল চ' সেইকাৰণে মই ভাবিলোঁ কি মানুহবিলাকে হায়দৰাবাদ গৈ ইমান টকা পইচা খৰচ কৰি তাত হাবাধুৰি খাই দেখাই থাকেহি সেইকাৰণে মই ভাবিলোঁ কি যদি গুৱাহাটীত মই এখন আনিব পাৰোঁ তাৰে OPD চেণ্টাৰ ডক্টৰবিলাক যদি মই গুৱাহাটীত আনিব পাৰোঁ গুৱাহাটী আমাৰ নৰ্থ ইষ্ট গোটেই মানুহখিনি অকণমান সহায় সুবিধা পাব সেইকাৰণে তেওঁলোকক মই যোৱা 6 মাহ ধৰি বহুত ৰিকুৱেষ্ট কৰি কেনে কিমছত